নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই দিলে 1250 টকাকৈ। আপোনাৰ একাউণ্টত আপুনি টকা পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। বহুতে কমেণ্ট কৰিছে, দাদা মই টকা পোৱা নাই। আপোনাৰ একাউণ্টত যদি আপুনি টকা পোৱা নাই তেনেক্ষেত্ৰত আপুনি কি কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অৰুণোদয়ৰ লগতে অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰিছে আপোনাৰ বেংক একাউণ্টত। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2000কৈ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তিক নতুনকৈ জাননী প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ PM কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰতো কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 14 জুলাই পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আগতে চৰকাৰৰ ফালৰ পৰা 10 তাৰিখে প্ৰদান কৰা হৈছিল অৰুণোদয় আৰু পেঞ্চনৰ টকা, কিন্তু এতিয়াৰ পৰা 14 তাৰিখে চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আৰু পেঞ্চনৰ টকা। আৰু এই মাহতে চৰকাৰে যোৱাকালি অৰুণোদয় আৰু পেঞ্চনৰ টকা প্ৰদান কৰিছে বেংক একাউণ্টত, কিন্তু বহুতো হিতাধিকাৰীৰ একাউণ্টত এতিয়ালৈকে টকা পোৱা নাই। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। এই পদক্ষেপৰ দ্বাৰা 38 লাখতকৈ অধিক হিতাধিকাৰীয়ে বেংক একাউণ্টযোগে প্ৰাপ্যধন লাভ কৰিলে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই, আপুনি কোনটো আঁচনিত টকা পোৱা নাই, অৰুণোদয় 2.0 নে অৰুণোদয় 3.0 টকা নিশ্চয় কমেণ্ট কৰি জনাই দিব। মুঠ ধনৰাশিৰ পৰিমাণ 316.64 কোটি টকা চৰকাৰে প্ৰদান কৰিছে আপোনালোকৰ বেংক একাউণ্টত। অৱশেষত এই টকা প্ৰত্যেক মাহতে এতিয়াৰ পৰা 14 তাৰিখে প্ৰদান কৰা হ'ব। বহুতে ৱেইট কৰি আছিল 10 তাৰিখত চৰকাৰে আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব, কিন্তু এতিয়াৰ পৰা 10 তাৰিখত আপোনাৰ একাউণ্টত টকাটো নোসোমায়। এই মাহত 14 তাৰিখে অৰুণোদয় আৰু পেঞ্চনৰ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। প্ৰায় 38,22,055 গৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰাপ্যধন প্ৰদান কৰিছে। ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজনৰ সাহায্য আঁচনি, এতিয়াৰ পৰা অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা হৈছে। বন্ধু বান্ধৱীসকল, যোৱাকালি আপোনাৰ একাউণ্টত 1250 টকাকৈ আপুনি পাইছে নে নাই? বহুতেও কমেণ্ট কৰিছে দাদা মই টকাটো পোৱা নাই, আৰু বহুতেও কৈছে দাদা এইটো ফেক নিউজ বুলি বা টকাটো চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হোৱা নাই বুলি বহুতো কমেণ্ট কৰিছে। আপোনালোকে নিশ্চয় সম্পৰ্কেৰে জানিছে চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে। যদি আপুনি পুৰণি হিতাধিকাৰী বা আপুনি আগতে টকা পাইছিলে এই মাহত টকাটো পোৱা নাই বা ইয়াৰ আগৰ মাহত টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি পঞ্চায়তত বা ব্লকত যাওক। যাই কিনে আপুনি চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। হ'ব পাৰে তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু তাৰ বাবে আপোনাৰ একাউণ্টত টকাটো নোহোৱাব পাৰে। লগতে যিসকল হিতাধিকাৰী ভাবিছে নতুনকৈ আবেদন কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মাহৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব। যেতিয়া চৰকাৰৰ ফালৰ পৰা তাৰিখটো ঘোষণা কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।